শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই যৌথভাৱে এইবাৰ শিৱসাগৰত সতীয়াধিকাৰ স্মৃতি দিৱসটো আয়োজন কৰিবলৈ লৈছে আৰু এই সতীয়াধিকাৰ স্মৃতি দিৱসটো যেহেতু আয়োজন কৰিবলৈ লৈছে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে সেই কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ এই বাৰ্তাটো পঠিয়াব বিচাৰিছোঁ আৰু ইয়াৰ লগতে আমি ক'ব খুজিছোঁ যে এদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অহা 12 মে তাৰিখে যি সতীয়াধিকাৰ স্মৃতি দিৱস আয়োজিত হ'ব এই সতীয়াধিকাৰ স্মৃতি দিৱসটো যদিও এদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে ইয়াৰ পৰিসৰটো কিন্তু অত্যন্ত বহল আৰু ইয়াৰ যি প্ৰভাৱ এই প্ৰভাৱ যাতে চিৰদিনৰ কাৰণে থাকে তাৰ এক চিন্তা চৰ্চা এই উদ্যোক্তাসকলে গ্ৰহণ কৰিছে তেওঁলোকে কেইবাদফীয়া দাবী চৰকাৰৰ ওচৰত আচলতে প্ৰতিষ্ঠা কৰিব খুজিছে বা চৰকাৰক আগবঢ়াব খুজিছে তেওঁলোকৰ প্ৰধান মানে মূলতঃ দাবীটো হৈছে যে সতীয়াধিকাৰ নামত এখন বিশ্ববিদ্যালয় অসমত স্থাপন হ'ব লাগে সতীয়াধিকাৰ সমন্বয় ক্ষেত্ৰ অসমত স্থাপন হ'ব লাগে সতীয়াধিকাৰ আচলতে স্মৃতি ৰক্ষাৰ্থে যি আচলতে স্মৃতি ক্ষেত্ৰ আছে বট্টদবাত সেইটো সংৰক্ষিত কৰিব লাগে আৰু শোভাবৰ্ধন কৰি পিনি তাক পৰ্যটনস্থলী হিচাপে ঘোষণা কৰিব লাগে আৰু ইয়াৰ লগতে দীঘলী পুখুৰীৰ পাৰত যি আচলতে সতীয়াধিকাৰ উদ্যান আছিল সেই উদ্যানখন ইতিমধ্যে চৰকাৰে ভাঙি পেলাইছে সেই সতীয়াধিকাৰ উদ্যানখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনেকুৱা ধৰণৰ বহুকেইটা দাবী আচলতে তেওঁলোকে লৈ এই যি অনুষ্ঠান এই অনুষ্ঠানটো আয়োজন কৰিব খুজিছে আৰু ইয়াৰ লগতে আমি জনাব বিচাৰিছোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন স্বনামধন্য ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব 1 লাখ লোকৰ সমাগমৰে এই অনুষ্ঠানটো আয়োজন কৰাৰ আচলতে তেওঁলোকে এক উদ্দেশ্য হাতত লৈছে আৰু ইয়াৰ লগতে সতীয়াধিকাৰক যাতে অসমৰ মানৱ পটত অসমৰ এটা মূল্যৱান চৰিত্ৰ হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ এক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে আৰু লগতে চৰকাৰৰ ওচৰত এইটোও দাবী থাকিব যে চৰকাৰে প্ৰতি বছৰে চৰকাৰীভাৱে মহা সতীয়াধিকাৰ উৎসৱটি তেওঁলোকে আয়োজন কৰিব ইয়াৰ লগতে আমি ক'ব খুজিছোঁ যে বিশিষ্ট দৌৰবিদ বিশিষ্ট ক্ৰীড়াবিদ আমাৰ হিমা দাসক তেওঁলোকে এই অনুষ্ঠানতেই কুলৰত্ন বঁটাৰে বিভূষিত কৰিব খুজিছে আমি আশা কৰিম সমগ্ৰ অসমবাসী ৰাইজে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰিব সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতাই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিব গতিকে সকলো আহক 12 মে তাৰিখে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰলৈ আৰু তাত আহি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহায় কৰক